বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, শেহতীয়াকৈ কৰ্মচাৰীসকলৰ বাবে জনাবলৈ লৈ আছোঁ চাওক। IGOT কৰ্ময়োগী কোৰ্চৰ বিষয়ে এখন অতি জৰুৰী গুৰুত্বপূৰ্ণ নটিচ শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু আপোনালোকৰ সন্মুখত মূল নটিচখন দেখুৱাবলৈ যত্ন কৰিম, দেখুৱাবলৈ লৈ আছোঁ চাওক। বিষয়টো মন কৰিব, ছাবজেক্টটো বিশেষকৈ ছাবজেক্টটোৰ ওপৰতে আপোনালোকে কথাখিনি মন কৰিব, যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰা হৈছে। ইয়াতে লিখিছে চাওক, এক্সটেনশ্যন অফ লাষ্ট ডেট ফৰ কমপ্লিশ্যন অফ মেণ্ডেটৰী কোৰ্চেছ এণ্ড কম্প্ৰিহেনচিভ এছেছমেণ্ট অন IGOT কৰ্ময়োগী প্লেটফৰ্ম। অৰ্থাৎ যি কৰ্মচাৰীসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা IGOT কৰ্ময়োগী প্লেটফৰ্মৰ যিসমূহ কোৰ্চ দিয়া হৈছিলে, সেই কোৰ্চসমূহৰ যিটো লাষ্ট ডেট আছে, সেই লাষ্ট ডেটটো এক্সটেণ্ড কৰাৰ কথাটো উল্লেখ কৰিছে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোত, আৰু এটলিষ্ট 50% হ'লেও কমপ্লিট কৰাৰ কথাটো কৈছে। নিশ্চয়কৈ আপোনালোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ফালৰ পৰা চাগে নিশ্চয় এটা নিৰ্দেশ পাইছে, আৰু এই যিখন মই আপোনালোকৰ সন্মুখত নটিচখন দেখুৱাবলৈ লৈছোঁ, এইখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰকাশ হৈছিলে, আৰু ইয়াৰ যিটো অসমীয়া অনুবাদ আপোনালোকৰ সন্মুখত আপোনালোকৰ সহায় হোৱাকৈ জনাবলৈ যত্ন কৰিম। তে বন্ধুসকল, দেৰি নকৰাকৈ যিখন নটিচ প্ৰকাশ হৈছিলে সেই নটিচখনৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিছোঁ চাওক। ছাবজেক্টটো মন কৰিব, IGOT কৰ্ময়োগী প্লেটফৰ্মত মেণ্ডেটৰী কোৰ্চেছ আৰু কম্প্ৰিহেনচিভ এছেছমেণ্ট সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ বঢ়োৱাৰ সম্পৰ্কে, অৰ্থাৎ এক্সটেণ্ড কৰাৰ সম্পৰ্কে নিৰ্দেশনাটো প্ৰকাশ হৈছিলে। তলত স্বাক্ষৰ কৰা কৰ্তৃপক্ষক এই ডিপাৰ্টমেণ্টৰ 1 নম্বৰৰ অফিচ মেমৰেণ্ডামৰ তাৰিখ 4/7/2025 সংলগ্ন সৈতে জড়িত বিষয়ক উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, য'ত চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু অল ইণ্ডিয়া ছাৰ্ভিচেছ অফিচাৰসকলৰ বাবে নিৰ্দিষ্ট কোৰ্চসমূহৰ অন্তত 50% সম্পূৰ্ণ কৰা আৰু এটা কম্প্ৰিহেনচিভ এছেছমেণ্ট লোৱাটো বাধ্যতামূলক কৰা হৈছিল। কোৰ্চসমূহ সম্পূৰ্ণ কৰাৰ আৰু এছেছমেণ্টৰ অৱস্থা এমপ্লয়ীসকলৰ এনুৱেল পাৰফৰ্মেঞ্চ এপ্ৰাইজেল ৰিপৰ্টছত নথিভুক্ত কৰিব লাগিব। আটাইতকৈ বেছি যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত মই দেখুৱাইছোঁ যে যিসমূহ IGOT কৰ্ময়োগী প্লেটফৰ্মত কোৰ্চেছসমূহ দিয়া আছে, সেই কোৰ্চেছসমূহৰ যি কৰ্মচাৰীসকলে যিখিনি কোৰ্চ সম্পূৰ্ণ কৰা আৰু এছেছমেণ্ট সম্পূৰ্ণ কৰাৰ যিটো পাৰফৰ্মেঞ্চ, সেইটো কৰ্মচাৰীসকলৰ এনুৱেল পাৰফৰ্মেঞ্চ এপ্ৰাইজেলত অন্তৰ্ভুক্ত হ'ব, এনুৱেল ৰিপৰ্টত অন্তৰ্ভুক্ত হ'ব বুলি উল্লেখ কৰিছে। আৰু 2 নম্বৰ পইণ্টটো হ'ল, এই সন্দৰ্ভত জনোৱা হৈছে যে কম্পিটেণ্ট অথৰিটিৰ অনুমোদনত ৰিপৰ্টিং ইয়েৰ 2025 and 26ৰ বাবে নিৰ্দিষ্ট মেণ্ডেটৰী কোৰ্চেছ আৰু কম্প্ৰিহেনচিভ এছেছমেণ্ট সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ 31 মাৰ্চ 2026ৰ পৰা 30 এপ্ৰিল 2026লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ এতিয়াও কৰ্মচাৰীসকলৰ হাতত এটা সপ্তাহ আছে, অৰ্থাৎ লাষ্ট ডেটটো তেওঁলোকে অফিচিয়েলি 30 এপ্ৰিললৈ বৃদ্ধি কৰি দিছে, যিটো যোৱা 31 মাৰ্চৰলৈকে আছিলে। এমপ্লয়িজসকলে 30/4/2026ৰ আগতে বা নিজৰ আপাৰ ৰিপৰ্টিং অথৰিটিলৈ পঠোৱাৰ আগতে, যিটো আগতে হয়, মেণ্ডেটৰী কোৰ্চ আৰু কম্প্ৰিহেনচিভ এছেছমেণ্ট সম্পূৰ্ণ কৰিব লাগিব। আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যি শেহতীয়াকৈ অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা, আপোনালোকৰ সহায় হোৱাকৈ জনাবলৈ যত্ন কৰিলোঁ, যিহেতু IGOT কৰ্ময়োগী প্লেটফৰ্মৰ যিটো লাষ্ট ডেট তেওঁলোকে ধাৰ্য কৰিছে, অৰ্থাৎ 30 এপ্ৰিলৰ কথাটো উল্লেখ কৰিছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। বন্ধুসকল, যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।